নমস্কাৰ বন্ধুসকল, এইখন হৈছে পৰাগৰ গাহৰি ফাৰ্মৰ লগৰ হয় আৰু লগতে যদি আপোনালোকে ফাৰ্ম খোলে এইটো পটাছ পানী ব্যৱহাৰ কৰিব পাৰিব। মেইনকৈ পটাছ পানীটো প্ৰয়োজন হয় আৰু লগতে কি সুন্দৰকৈ ৰখাইছে ফাৰ্মখন। সেইফালে হৈছে আমাৰ পৰাগ দা, এইখনে তেখেতৰ ফাৰ্মখন। তেখেতৰ লগত কথা পাতিম, আপোনালোকে ভিডিঅ'টো চাওক ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে, চাই ভাল পাব। কি গাহৰি আছে আৰু কি প্ৰজাতি তেনেকৈ পুহিছে আৰু কেনেকৈ ফাৰ্মখন মেইনটেইন কৰিছে আমি সকলোবোৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক আপোনালোকে। ইফালে আমাৰ আছে পৰাগ। পৰাগ মোৰ চেনেলত স্বাগতম জনাইছোঁ। পৰিচয়টো কৈ দিয়া, ক'ত আছে ফাৰ্মখন? মোৰ ঘৰ ৰহা কামগাঁৱত হয়। মোৰ নাম পৰাগ বৰদলৈ। এতিয়া কি প্ৰজাতি আছে গাহৰি? মোৰ F1 আছে। F1 আছে। কিমানটামান আছে এতিয়ালৈ? মাইকী 7জনী আছে। এইজনী কি জাতৰ? এজনী F1 ন? প্ৰেগনেণ্ট হৈ আছে। এইজনী দুটা F1 আছিল। লগত F1 আছিল। আৰু এইফালে এজনী প্ৰেগনেণ্ট, এজনী জগি ইফালে এজনী আছে। ফাৰ্মখন কেনেদৰে মেইনটেইন কৰি আছে এতিয়া? এতিয়া মই মানে দানাতে পেকেট দানা ৰখা নাই। এতিয়া খালি সিজোৱা দানাতে ৰাখি আছো। নতুন যদি নতুনকৈ যদি এজন পালকে যদি ফাৰ্ম খুলিব বিচাৰে, কেনেদৰে পালন কৰিব লাগিব ফাৰ্মখন? মানে কি হয়, কিছুমানে বহুতখিনি গঁৰালতো বহুত পইচা সোমোৱাই দিয়ে। অলপ মানে কম তলটো পকা কৰি চাইডটো বাঁহে দি ওপৰত টিপাল দি ধুনীয়াকৈ ৰাখিব পাৰে। খালি মানে কি দানাটো মেইনটেনেঞ্চ কৰিলে বেছি ভাল হয়। এতিয়া বৰ্তমান এইটো ছিজনত ব্ৰিডিঙত বেছি প্ৰফিট হৈছে না ফেটেনিঙত বেছি প্ৰফিট? এতিয়া মানে কি ব্ৰিডিঙতো মাৰ্কেট ভালে, ফেটেনিঙতো মাৰ্কেট বহুত ভালে। দুটাতে ভালে চলি আছে। মানে কি ব্ৰিডিঙত লাভটো বেছি থাকে ফেটেনিঙতকৈ। এতিয়া মই দানাৰ ওপৰত ক'ব বিচাৰোঁ, এতিয়া দানা কি খুৱাই আছা? দানা মই এতিয়া কচু, কল পচলা, সিজাই মানে ৰাইচ পুলিচ, আকৌ জুগুলি, এইকেইটা বস্তুৱে মই বাকী সেইকেইটা কেবিনত? সেইটো কেবিন মই মানে বনাইছোঁহে আকৌ ভালকৈ। এইটো পাঠাটো আৰু এইটো কিমান বাই কিমান বনাইছা এইটো ৰুম? এইটো দীঘল 17 আছে, বহলটো 9 আছে। এইটো খাচীৰ কাৰণে কেইটামান থাকিব পাৰিব? এইটো 10টামান পাৰিব। 10টা। বাকী এইটো F1। বাকী এইফালে এজনী আছে ন? এই দুটা আছে। বহি যোৱা নাই, এই পকাবিলাক যেনেকৈ আছে ঢালাইটো তেনেকৈ আছে। কিন্তু আপোনাৰ ঢালাইটো মাৰোঁতে অলপ মজবুতকৈ মাৰিব লাগে। কিছুমানে ইমান পইচা। তুমি এটা কথা কৈছিলা যে ইয়াতে যিটো কচু কিবা খাই থাকিলে কিবা হেৰি হ'ব নেকি? কচু খাই আছে। এইটো চাওক, বগা গাহৰি। ইফালে এটা আছে আহো। ইফালে এজনী আছে গাইছ। ইফালে আছে আৰু লগতে ইফালে এজনী আছে আৰু ইফালে আছে।